সকল এতিয়া ধৰক ৰাস গ'ল, ভাওনা গ'ল, পূজাও গ'ল। ইতিমধ্যে আপোনালোকে ভিডিঅ'টো দেখা পাব। কিন্তু এটা বস্তু মই বঢ়িয়া বস্তু এটা আনিছোঁ, আৰু এই ৰুমটো ইতিমধ্যে কেতিয়া বনাওঁ নবনাওঁ ক'ব পৰা নাই। তো প্লেনবোৰ ডাঙৰে আছে। তাৰ মাজতে এটা ভাল খবৰটো এইটোৱে হৈছে যে ধৰক আপোনালোকৰ ঘৰবোৰ এনেকুৱা ধৰক ধূলি মাকতি আছে, আপুনি ঝাৰু নমৰাকৈ বা ইনভাৰ্টাৰ আছে বা ৰাস্তাৰ ধূলি বেছি হয় বা তেনেকুৱা ধৰণৰ আপোনালোকৰ ধৰক ঘৰত ডাষ্ট বেছি হয় বা দোকানত হওক ঘৰত হওক বা মেচিনাৰী বস্তু আছে। মুঠামত কথা ক'বলৈ গ'লে যে এইটোৱে যে ধূলি আঁতৰা মেচিন এটা আনিছোঁ, কিন্তু কালাৰ লৈ পেলাই মতলব কালাৰটো কেনেকুৱা ধৰণৰ কি হ'ব নহ'ব এইটো মোৰ কোনো অসুবিধা নাই। তো যিজনে দিছেহি ভাল লাগিল ফ্লিপকাৰ্টৰ ডেলিভাৰী বয়জনক। তো দাদা বয়জনে কৈছে যে আপুনি এক্সট্ৰা কিবা এটা দিব নেকি? মই এক্সট্ৰা কেনেকৈ দিম, হয়নে নাই? গতিকে কোম্পানীয়ে যেতিয়াতো আপোনালোকক দৰমহা দি ৰাখিছে, মই তেনেকুৱা বস্তুটো পইচা দি ৰৈছোঁ, বিনা পইচাটো মই লোৱা নাই। চ' ধূলি আঁতৰাবৰ কাৰণে মই এটা বস্তু আনিছোঁ, আৰু ইয়াৰ লগত কি দিছোঁ মই দেখাই আছোঁ। কৰিলে 2-3 মেচিন চাফা কৰিছোঁ, কিন্তু যিবিলাক সৰু সৰু বস্তু আছে ধৰক ভিতৰৰ যিবিলাক ধূলি বা বেছি ডাষ্ট ধূলি, এইবিলাক ডাঙৰ মেচিনে টানি আনিব পাৰিব, কিন্তু সৰু সুৰাবিলাকক নোৱাৰে। সৰু সুৰাবিলাকক টানিব, যেতিয়া আপোনাৰ ধূলিখিনি বাহিৰত টানি আনি দিব তেতিয়া আপুনি হাতেদি পেলাব পাৰিব আৰু চাফা কৰিব পাৰিব। একদম চফ্ট তুলাৰ সমান কাপোৰৰ নিচিনা একদম খবৰ চাফা কৰিব পাৰিব। চাফা কৰি পেলাই তাৰপিছত কিন্তু চাফা কৰিব, তাৰপিছত যাতে পানী নোসোমায় তাৰ বাবে খেয়াল ৰাখিব। আৰু ইতিমধ্যে মই বক্সটো দেখাই আছোঁ, চাই থাকক। এতিয়ালৈকেতো ছাজেশ্যনটো ভালেই পাই আছোঁ, আৰু গতিকে ক'ব নোৱাৰোঁ ইমান দিন থাকে বা চ' এনেকুৱা ব্ৰাছ দি পেলাই সামান্য অলপ মাৰি ওলাই দিয়াৰ পিছত তাৰপিছতহে কি কৰিব, যিটো মই ভেকুৱাম মেচিনটো দেখাইছোঁ। তো এই যিটো মেচিন যিটো দেখাইছোঁ, ই তেতিয়াহে টানিব পাৰিব, একেবাৰে ভিতৰখিনি টানিব নোৱাৰে। আৰু তেনেকুৱা হ'লে তো টানিবলৈ হ'লে তেনেকুৱা ধৰণৰ এক্সট্ৰা হেভি মেচিন আৰু আনিব লাগিব, তেতিয়া চাগে হয়তো নেটত চাৰ্চ কৰিলে হয়তো পোৱা যাব। গতিকে মই আনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। বৰ্তমানলৈকেতো ঠিক আছে, তো পিছততো ক'ব নোৱাৰোঁ কিমান দিন যে 800 টকাত যিমান দিনে যাওক, মোটামুটি 800 টকাত মোৰ 8 মাহ গ'লেও কিবাত চলিলে ভাল পাম। এইটো হৈছে এই বক্সটো। গতিকে আনবক্সিং কৰি ল'লোঁ মই কালিয়ে। আপোনালোকক দেখাবলৈ মই বিশেষ অসুবিধাৰ কাৰণে দেখাব পৰা নাই। চ' ইয়াৰ লগত এইটো এটা পাইপ দিছে, আৰু এই পাইপটো আপোনাৰ যদি বেছি ডাষ্ট ধূলি হৈ জেগা হয় তো এইটো ইউজ কৰিব পাৰে। লগত দুটা দিছে, এটা লগত সেইটো দিছে আৰু এটা দিছে এইটো চাওক, এইটো দিছে সৰু জেগাত, যেতিয়া সৰু মেচিন আপোনাৰ সৰু জেগা হয় বা তেতিয়া তাত আপুনি এই য'ত মই যেনেকৈ দেখাইছোঁ তেনেকৈ আপুনি এইটো বস্তু ইউজ কৰি পেলাই হেৰি কৰিব পাৰে। আৰু ৱেৰটো মিনিমাম, এই যিটো ৱেৰ এক্সট্ৰাকৈ দিছে প্লাগত লগাবলৈ, মিনিমাম 8 মিটাৰ হয়। এইটো হৈছে মেচিন বস্তুটো, আৰু এইটো হৈছে চাওক আপোনাৰ 220 ভল্ট হয়, আৰু 50ৰ পৰা 220 ভল্টলৈকে আছে, আৰু 600 ৱাট হয়, আৰু 15,000 মিনিটলৈকে এইটো চলিব, আৰু 2.6 mm/মিনিটলৈকে এইটো ইলেক্ট্ৰনিক ব্লৱাৰ পাৱাৰ মেচিন। আৰু এইটো হৈছে ৱেৰ, ইয়াৰ লগত আৰু দিছে বস্তু। আৰু এইটো হৈছে আপোনালোকৰ যেতিয়া ইয়াত ধূলিটো সোমায়, আৰু এই বস্তু হৈছে পাইপটো লগাব লাগে ইয়াত এনেকৈ লগাই দিলে এই পাইপেদি ধূলিটো টানে, আৰু ইয়াত আহি পেলাই বস্তুটো কি হয়, জমা হোৱাৰ পিছত এইটো দেখিছে, এইটো চেইন আছে ইয়াত, আৰু চেইনটো খুলি পেলাই কি কৰিব লাগে, ধূলিখিনি এনেকৈ পেলাই দিব লাগে। আৰু এইটো হৈছে প্লাগটো, আপুনি প্লাগত লগাই ল'ব যাতে ইয়াৰ চাইজৰ প্লাগটো থাকে, এডজাষ্ট হোৱাৰ যাতে সুবিধাটো হয়। চ' এই চাক ধূলি ওলাইছে অলপ চলপ। আৰু ইতিমধ্যে মই দুটা মেচিন আৰু মনিটৰিং চাফা কৰি ল'লোঁ। এইটো যিটো হেণ্ডেল, এইটো যিটো হেণ্ডেল, তো ইয়াত এনেকৈ কি কৰিব লাগে, টিপি ৰাখিব লাগে। টিপি ৰখাৰ লগে লগে কি কৰে, এই মেচিনটো ইয়াত ষ্টাৰ্ট হৈ যায়। ষ্টাৰ্ট হোৱাৰ লগে লগে যেতিয়া আপুনি এই বস্তুটো ইয়াত লগোৱাৰ লগে লগে য'ত আপুনি এই পাইপটো লগাব তাৰ পৰা ধূলিটো
টানি আনিব আৰু টানি অনাৰ পিছত কি হয় ইয়াত ধূলিটো জমা হৈ যায়, গতিকে চাফা কৰি দিব লাগে। চাফা কৰাৰ পিছত আৰু যিটো ইয়াতে ডাষ্টটো এক্সট্ৰাকৈ জমা হৈ যায়, ধূলিখিনি ইয়াত জমা হয় আৰু যিখিনি বেছি জাবৰ থাকে ইফালে জমা হৈ যায়, যিহেতু ইফালে টানে গতিকে ইয়াত জমা হৈ যায় কিছু। চাৰিফালে চাফা কৰি ধুনীয়াকৈ ৰাখি দিব লাগে আৰু 800 টকাৰ যিমান দিন চলিব আৰু। গতিকে এটা বস্তু বনোৱা হৈ গ'ল, মই দেখাই আছোঁ। যিটো মেচিনটো মই দেখালোঁ, তো মেচিন দি পেলাই কি হ'ব, এই যিবিলাক ডাষ্ট পৰি আছে তো সেইবিলাকে টানিব পাৰিব বা ধূলি লাগি থকা ধূলি, তো ভিতৰৰ ধূলিটো টানিব নোৱাৰে। চ' ভিতৰৰ ধূলিটো টানিব হ'লে এনেকুৱা ধৰণৰ ব্ৰাছ ল'ব আৰু মই যেনেকৈ দেখাইছোঁ তেনেকৈ চাব আপুনি। দেখিছে ওলাই আছে, কোনা কোনা ওলাই আছে। So let's go. This is a feeling. 'Cause you know it's time for the meaning. Now we show we're coming to win it. দেখিছে ধূলিবিলাক It's me, it's me, it's me, it's real me. It's me, it's me, it's real me. It's me. আজি ভিডিঅ'টো মানে শেষ কৰিছোঁ আৰু নতুন এটা ভিডিঅ' আহিছে, তাত দেখা পাব যে আমাৰ ধৰক আগে পিছে আমি টিভিতে দেখিছোঁ বা মহামৃত্যুঞ্জয় কেনেকৈ ধৰণৰ কৰে। তো এইবাৰ হ'লে আমাৰ দ্বিতীয়বাৰ হৈ আছে, গতিকে কেনেকুৱা পায় ভিডিঅ'টো চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আৰু যিসকল নতুনকৈ আহিছে বা আগৰে যিসকল মোৰ ছাবস্ক্ৰাইবাৰ আছে চব এটা ফেমিলিৰ নিচিনা, মোৰ ঘৰৰ ফেমিলিতকৈ আপোনালোকে আপোন। গতিকে তো আপোনালোকৰ বিনা মোৰ ভিডিঅ'টো কেতিয়াও কমপ্লিট নহয়। গতিকে ভিডিঅ'টো চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ গুড ডে, গুড নাইট।